ওম নমো ভাগৱতে বাসুদেৱায়। সৰ্বপ্ৰথমে আপোনালোকৰ পদৰেণু শিৰত লৈ আজিৰ ভিডিঅ'ৰ মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল নামঘোষাৰ নামচন্দৰ 856, 857, 858, 859 নং ঘোষা কেইভাগ ভাঙনি কৰিবৰ বাবে আগবাঢ়িছোঁ। এই ঘোষা চাৰিভাগ নাম প্ৰসংগত ভকতে গায়। 856 নং ঘোষাভাগ হ'ল গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী। গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰী। গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। ভাঙনি ভাগ হ'ল সমস্তৰে আশ্ৰয় আৰু সৃষ্টিৰ কাৰণ সেইজন পুৰুষেই গোবিন্দ আৰু তেওঁৱেই মুৰাৰী অৰ্থাৎ মূৰ অসুৰক বিনাশ কৰোঁতা। সেইজন হৰিয়ে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী। আকৌ কৈছোঁ, সমস্তৰে আশ্ৰয় আৰু সৃষ্টিৰ কাৰণ সেইজন পুৰুষেই গোবিন্দ আৰু তেওঁৱেই মুৰাৰী অৰ্থাৎ মূৰ অসুৰক বিনাশ কৰোঁতা। সেইজন হৰিয়েই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী। 857 নং ঘোষাভাগ হ'ল গোবিন্দ ৰাম মুৰাৰী মুকুন্দ ৰাম মুৰাৰী ভকতি ৰোচন দুখ বিমোচন ভকত ভয় হাৰি। গোবিন্দ ৰাম মুৰাৰী মুকুন্দ ৰাম মুৰাৰী ভকতি ৰোচন দুখ বিমোচন ভকত ভয় হাৰি। গোবিন্দ ৰাম মুৰাৰী মুকুন্দ ৰাম মুৰাৰী ভকতি ৰোচন দুখ বিমোচন ভকতৰ ভয় হাৰি। ভাঙনি ভাগ হ'ল যিজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী তেওঁৱে গোবিন্দ ৰাম মুৰাৰী মুকুন্দ আদি নামসমূহৰো অধিকাৰী। তেওঁ ভকতি ৰোচন বা তেওঁৱেই ভকতিয়ে ৰুচি। তেওঁ সমস্ত দুখ কষ্ট বিনাশ কৰি ভকতৰ ভৱভয় হৰণ কৰে। আকৌ কৈছোঁ, যিজন অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী তেওঁৱে গোবিন্দ ৰাম মুৰাৰী মুকুন্দ আদি নামসমূহৰো অধিকাৰী। তেওঁ ভকতি ৰোচন বা তেওঁ ভকতিয়ে ৰুচি। তেওঁ সমস্ত দুখ কষ্ট বিনাশ কৰি ভকতৰ ভৱভয় হৰণ কৰে। 858 নং ঘোষাভাগ হ'ল পৰম পুৰুষ পৰম আনন্দ পৰম গুৰু মুৰাৰী অনাদি অনন্ত অচ্যুত গোবিন্দ ভকত ভয় হাৰি। পৰম পুৰুষ পৰম আনন্দ পৰম গুৰু মুৰাৰী অনাদি অনন্ত অচ্যুত গোবিন্দ ভকত ভয় হাৰি। পৰম পুৰুষ পৰম আনন্দ পৰম গুৰু মুৰাৰী অনাদি অনন্ত অচ্যুত গোবিন্দ ভকত ভয় হাৰি। ভাঙনি ভাগ হ'ল প্ৰভু ভগৱন্ত কৃষ্ণই পৰম আনন্দময় পৰম পুৰুষ সমস্ত জীৱৰ অন্তৰ্যামী। তেওঁৱে গুৰু তেওঁৱে মুৰাৰী তেওঁ অনাদি অনন্ত অচ্যুত গোবিন্দ তেওঁ ভকতৰ সৰ্বপ্ৰকাৰৰ ভৱভয় হৰণ কৰোঁতা। আকৌ কৈছোঁ, প্ৰভু ভগৱন্ত কৃষ্ণই পৰম আনন্দময় পৰম পুৰুষ সমস্ত জীৱৰ অন্তৰ্যামী।
তেওঁৱে গুৰু, তেওঁৱে মুৰাৰী, তেওঁৱে অনাদি অনন্ত অচ্যুত গোবিন্দ, তেওঁ ভকতৰ সৰ্বপ্ৰকাৰৰ ভৱভয় হৰণ কৰোঁতা। 859 নং ঘোষাভাগ হ'ল জয় যাদয় মোৰে প্ৰাণ জীৱৰ জীৱন নাৰায়ণ, ভকতৰ ধন্ত জু অৰুণ চৰণ জয় যাদয় মোৰে প্ৰাণ জীৱৰে জীৱন নাৰায়ণ। জয় যাদয় মোৰে প্ৰাণ জীৱৰে জীৱন নাৰায়ণ, ভকতৰ ধন্তজু অৰুণ চৰণ জয় যাদয়। ভাঙনি ভাগ হ'ল সেইজনেই যাদৱ, তেওঁৰ জয়েই জগতৰ জয়। সেইজন ভকতৰ প্ৰাণ আৰু সকলো জীৱৰ জীৱন, সেই পৰম ঈশ্বৰ নাৰায়ণৰ অৰুণ চৰণ যুগলেই ভকতৰ মহাধন। আকৌ কৈছোঁ, সেইজনেই যাদৱ, তেওঁৰ জয়ে জগতৰ জয়। সেইজন ভকতৰ প্ৰাণ আৰু সকলো জীৱৰ জীৱন, সেই পৰম ঈশ্বৰ নাৰায়ণৰ অৰুণ চৰণ যুগলেই ভকতৰ মহাধন। প্ৰভুসকল, এইখিনিতে দুআষাৰ ক'ব বিচাৰিছোঁ। প্ৰভু ভগৱন্ত ঈশ্বৰৰ মহান সৃষ্টিত অনন্ত কোটি ব্ৰহ্মাণ্ড আছে। একোজন ব্ৰহ্মাৰ সৃষ্ট লোককে এক ব্ৰহ্মাণ্ড বোলে। প্ৰতি ব্ৰহ্মাণ্ডতে একোজন সৃষ্টিকৰ ব্ৰহ্মা, একোজন পালক বিষ্ণু আৰু একোজনকৈ সংহাৰক শিৱ থাকে। পদভাগত কৈছে, কোটি কোটি ব্ৰহ্মাৰ যাহাৰ দুৱাৰে, সুহি মহেশ্বৰে বৃন্দাবনে ধেনু চাৰে। কোটি কোটি ব্ৰহ্মাৰ যাহাৰ দুৱাৰে, সুহি মহেশ্বৰে বৃন্দাবনে ধেনু চাৰে। এই কোটি কোটি ব্ৰহ্মাহৰ অধিকাৰীজনেই বৃন্দাবনত গৰু চৰাই ফুৰা ভকত বৎসল শ্ৰীকৃষ্ণ। তেওঁ সেইজনেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী। আজি যুগৰ পদাৰ্থ বিজ্ঞানীসকলেও এই কথা প্ৰমাণ কৰিছে যে আমাৰ দৃশ্যমান জ্যোতিষ্ক সূৰ্যতকৈও অনেক গুণে ডাঙৰ। কোটি কোটি নক্ষত্ৰ মহাকাশত অৱস্থান কৰি আছে। জ্বৰ বিজ্ঞানে আমাৰ সন্মুখত থকা সূৰ্যৰ কাষলৈকে চাপিও কোনো সত্য উদ্ঘাটন কৰিব পৰা নাই। তেন্তে বিজ্ঞানীসকলে দেখা অনন্ত কোটি নক্ষত্ৰ আৱিষ্কাৰ কৰি কোনকালে তাৰ তথ্য উদ্ঘাটন কৰিব? ভাৰতীয় আধ্যাত্মিক দ্ৰষ্টা পুৰুষসকলে যোগ দৰ্শনৰ দ্বাৰা এই সত্যত উপনীত হৈছিল। ভগৱন্ত কৃষ্ণই প্ৰিয় ভক্ত অৰ্জুনৰ ওচৰত বিশ্বৰূপ প্ৰদৰ্শন কৰাই এই সত্য প্ৰতীয়মান নিয়াইছিল। সেয়েহে মহাপুৰুষ মাধৱদেৱে হৰিক অনন্ত কোটি ব্ৰহ্মাণ্ডৰ স্ৰষ্টা, নিয়ন্তা, সংহাৰকৰ্তা অধিকাৰী বুলি বন্দনা কৰিছে। আজি ইমানতেই সামৰণি মাৰিছোঁ। ॐ विष्णु ॐ विष्णु ॐ विष्णु।